তাৰপিছত এই স্ক্ৰীণত দিয়া কেইজনমান শকতীয়া ইউটিউবাৰ বুলি ক'ম মই, তেওঁলোকে চিনেমা চাব গৈছে নে কি চাব গৈছে মই একো নাজানো। চ' হে গাইজ, ৱেলকাম বেক আজিৰ এই ভিডিঅ'টোলৈ। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ এক বহুত দৰকাৰী গুৰুত্বপূৰ্ণ এটা কথা ক'বলৈ গৈ আছোঁ মই। যোৱা 31 তাৰিখে ৰিলিজ হৈ যোৱা আমাৰ মৰমৰ জুবিন গাৰ্গৰ তাৰমানে জুবিনদাৰ যিখন চিনেমা ৰৈ ৰৈ বিনালে, সেইখন চাই সকলোৱে গোটেই সমগ্ৰ অসমবাসী তথা তেওঁৰ বিশ্বই য'ত য'ত ৰিলিজ হৈছে সকলোৱে চাই কান্দি আছে, দেখাই পোৱাৰ বাবে দেখা পাইছে, মনত দুখ পাই আছে। আৰু আগতে কৈ থৈ গৈছে হল কৰ্তৃপক্ষই যে এটা ভিডিঅ' কৰি ফুটেজবোৰ নিদিব, কাৰণ জুবিনে পাইৰেচি বস্তু বেয়া পাইছিলে আৰু চিনেমাখন বনাওঁতে যথেষ্টখিনি কষ্ট হয়, গতিকে কোনেও হল ৰেকৰ্ডিং কৰি বস্তুটো ছ'চিয়েল মিডিয়াত নিদিব। আহক অসমৰ ৰাইজে চিনেমা হললৈ চাওক। তাৰপিছত এই স্ক্ৰীণত দিয়া কেইজনমান শকতীয়া ইউটিউবাৰ বুলি ক'ম মই, তেওঁলোকে চিনেমা চাব গৈছে নে কি চাব গৈছে মই একো নাজানো, ৰেকৰ্ড কৰিছে আৰু খণ্ড খণ্ডকৈ চিনেমাখন গোটেই আপলোড কৰি আছে। কি মানে জুবিনদাৰ পাইৰেচিটো দেখোন আমি যিটো মানে হ'ব মানা কৰিছিলোঁ সেইখিনি এইসকলে দেখোন কৰিয়ে আছে। তোমালোকে যি কৰি আছা, যিসকলে কৰি আছা, তোমালোকে মোৰ ভিডিঅ'টো চাইছা ন, তোমালোকে কি মানে মাথাত একো নাই মাথাত, ইমানখিনি বুজোৱাৰ পিছত তোমালোকে এইবোৰ কৰি আছা। গতিকে এই যিকেইজনে আপলোড কৰিছে আৰু কেইজনমান থাকিব আপলোড কৰিব, এতিয়া খং উঠি গৈছে ভাই। কি মানে আমিও হলত কেতিয়াবা টিকেট পোৱা নাই, আমিও দিয়া নাই, তথাপিতো আমি ৰখি আছোঁ কিয় যে চিনেমাখন চাম, আমি জুবিনৰ অন্তিমখন চিনেমা, মৰমৰ আমাৰ জুবিনৰ চিনেমাখন চাম। এনেকৈ মানে তেওঁলোকে আপলোড কৰি হল ৰেকৰ্ডিং কৰিব ভাই দি দিব, মোৰ লোক কেইজনমানো গৈছে চাব কাৰণে, তেওঁলোকেতো হল ৰেকৰ্ডিং কৰা নাই। কি মেণ্টেলিটিৰ মানুহ মানে চিনেমাখন আপলোড কৰি গোটেই দি দিছে।